আৰু এই নামঘৰত কি ঐতিহ্য আছে জানেনে? আমাৰ বৰ্তমান সময়ত সমাজত যদি চাবলৈ যাওঁ প্ৰতিখন গাঁৱতে ৩টা ৪টাকৈ নামঘৰ দেখা যায়, কিন্তু ইয়াত ৩টা পঞ্চায়তৰ মানুহ একত্ৰিত হৈ এটা নামঘৰতে সকলো সুন্দৰকৈ বসবাস কৰি আছে। ৩টা পঞ্চায়তৰ ৩টা অংশ একত্ৰিত হৈ এই নামঘৰতে গোটেইবোৰ সমবেত হৈ একেলগে, কাৰণ এইদৰে মিলাপ্ৰীতিৰ মাজেৰে বসবাস কৰাটো খুব কমেই দেখিবলৈ পোৱা যায়। কাৰণ আমি আমাৰ গাঁৱত ৩টা ৪টাকৈ নামঘৰ দেখোঁ বা বিভিন্ন ধৰণৰ মনৰ বিভেদ থকাও পৰিলক্ষিত হয়, কিন্তু তাৰ মাজতে এই গাঁওখনৰ এই অঞ্চলটোৰ লোকসকলে এটা বিশেষত্ব দেখাইছে। বিশেষকৈ ৩টা পঞ্চায়তৰ ৩টা অংশ একেটা নামঘৰতে আছে, অৰ্থাৎ ৩০০ৰো অধিক, প্ৰায় ৩০০ৰ ওচৰা-ওচৰি মানুহ একেটা নামঘৰতে সকলো একত্ৰিত হৈ প্ৰতি বছৰে বিভিন্ন অনুষ্ঠান আয়োজন কৰি আহিছে। আৰু এই নামঘৰবাসীয়ে আজি ডেটত ২০০ বছৰ ধৰি দিছে। ১৮২৫ চনতে স্থাপন লাভ কৰিছিলে মলাগাঁও, মাদুৰী মলাগাঁও নামঘৰ। আৰু এই নামঘৰত কি ঐতিহ্য আছে জানেনে? আমাৰ বৰ্তমান সময়ত সমাজত যদি চাবলৈ যাওঁ প্ৰতিখন গাঁৱতে ৩টা ৪টাকৈ নামঘৰ দেখা যায়, কিন্তু ইয়াত ৩টা পঞ্চায়তৰ মানুহ একত্ৰিত হৈ এটা নামঘৰতে সকলো সুন্দৰকৈ বসবাস কৰি আছে। ৩টা পঞ্চায়তৰ ৩টা অংশ একত্ৰিত হৈ এই নামঘৰতে গোটেইবোৰ সমবেত হৈ একেলগে বিভিন্ন ধৰণৰ নখোৱা অনুষ্ঠান, বিহু অনুষ্ঠান হওক, সকলো অনুষ্ঠান, ধৰ্মীয় অনুষ্ঠান পালন কৰি আহিছে। আৰু এইটোৱে হৈছে এই নামঘৰভাগীৰ অৰ্থাৎ মলাগাঁও নামঘৰ বিশেষত্ব। আৰু এই নামঘৰে ১৮২৫ চনত প্ৰতিষ্ঠা লাভ কৰিছিলে আৰু আজি ২০০টা বছৰত ভৰি দিছে। সেয়েহে ইয়াত 5 দিনীয়াকৈ ভাগৱত বাক্য অনুষ্ঠানকে ধৰি বিভিন্ন ধৰণৰ অনুষ্ঠান আয়োজন কৰিছে। এইটোৱে হৈছে এটা বিশেষত্ব বুলি ক'ব লাগিব, এটা গৌৰৱৰ কথা ক'ব লাগিব। কাৰণ বৰ্তমান সময়ত আমি যদি চাওঁ আমাৰ সমাজত প্ৰতিখন গাঁৱতেই ৩টা ৪টাতকৈ অধিক নামঘৰ দেখিবলৈ পোৱা যায়। তাৰ মাজতে কিন্তু এই অঞ্চলটোৱে এটা ব্যতিক্ৰমী চৰিত্ৰ ৰূপায়ণ কৰি আছে, য'ত দেখিবলৈ পোৱা গৈছে ৩টা পঞ্চায়তৰ ৩টা অংশৰ বৃহৎ অঞ্চল, অৰ্থাৎ 5 কিলোমিটাৰো অধিক হ'ব। এই ব্যাঘাত সকলো লোক একত্ৰিত হৈ একেটা নামঘৰৰ ভিতৰতে সকলো আছে আৰু সকলোৱে একেলগে মিলাপ্ৰীতিৰে তেওঁলোকে বিভিন্ন অনুষ্ঠান আয়োজন কৰি আছে। আৰু আজি আমি দেখাইছো এই বিশেষ সন্ধিক্ষণত আমি উপস্থিত হৈ সুখী অনুভৱ কৰিছো, কাৰণ এইদৰে মিলাপ্ৰীতিৰ মাজেৰে বসবাস কৰাটো খুব কমেই দেখিবলৈ পোৱা যায়। কাৰণ আমি আমাৰ গাঁৱত ৩টা ৪টাকৈ নামঘৰ দেখোঁ বা বিভিন্ন ধৰণৰ মনৰ বিভেদ থকাও পৰিলক্ষিত হয়, কিন্তু তাৰ মাজতে এই গাঁওখনৰ এই অঞ্চলটোৰ লোকসকলে এটা বিশেষত্ব দেখাইছে। আৰু 5 দিনীয়াকৈ আয়োজন কৰা অনুষ্ঠানৰ মই দেখাইছো ইয়াত তেওঁলোকে বিভিন্ন ধৰণৰ যি ভগৱান শ্ৰীকৃষ্ণৰ কালিয়া দমন হওক, তেওঁলোকৰ যিমানবোৰ ৰূপ আছে এই চৰিত্ৰসমূহ ইয়াত এনেকে দেখাইছে, মূৰ্তিসহ দেখাবলৈ চেষ্টা কৰিছে। তাৰ মাজতে আজি অতি উলহ মালহৰ মাজেৰে 5 দিনীয়াকৈ তেওঁলোকে এই অনুষ্ঠান আয়োজন কৰা পৰিলক্ষিত হৈছে। আৰু এইটো কাৰণে ভাল লাগিছে, কাৰণ সকলো মিলাপ্ৰীতিক হৈ প্ৰায় ৩০০ পৰিয়াল একেলগে এটা নামঘৰতে সকলো বসবাস কৰি থকাটো সঁচাই এটা গৌৰৱৰ কথা ক'ব লাগিব। আৰু ইয়াত উপস্থিত হ'বলৈ পাই আমি গৌৰৱ অনুভৱ কৰিলোঁ। আজিৰ এই সুন্দৰ ক্ষণখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।